ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অৰ্থাৎ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি আমি ইণ্ডিয়ান পলিটিটো পঢ়ি আছো আৰু ইণ্ডিয়ান পলিটিৰ ভিতৰত যিবিলাক ইম্পৰ্টেণ্ট টপিক আছে আমি এই ইম্পৰ্টেণ্ট টপিকবিলাক এনেকৈ এটা ভিডিঅ'ৰ জৰিয়তে ডিছকাছ কৰি আছো ভাৰতৰ সংবিধানত পাৰ্ট 4 আৰ্টিকেল 36ৰ পৰা 51ৰ ভিতৰত এই ডিপিএছপি সমূহ ব্যাখ্যা কৰা হৈছে আয়াৰলেণ্ড সংবিধানৰ পৰা আমি এই ডিপিএছপিটো এডপ্ট কৰিছো ভাৰতখনক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপত গঢ়ি তোলাই এই ডিপিএছপিৰ মেইন উদ্দেশ্য হৈছে অৰ্থাৎ ৱেলফেয়াৰ ষ্টেট হিচাপত গঢ়ি তোলাই এই ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ মেইন উদ্দেশ্য ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ ইয়াৰ মেইন ধাৰণাটো তিনিটা কনচেপ্টৰ ওপৰত বেছ কৰি আমাৰ ভাৰতৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে সামাজিক তত্ত্ব গান্ধীয়ান তত্ত্ব অৰ্থাৎ গান্ধীয়ান প্ৰিন্সিপাল আৰু উদাৰ ধাৰ্মিক তত্ত্ব আৰ্টিকেল 36ৰ পৰা 51লৈকে গোটেইখিনি মই মোৰ ফুল লেন্থ ভিডিঅ'ত ব্যাখ্যা কৰিম আৰ্টিকেল 44 ইউনিফৰ্ম চিভিল কোড মানে হৈছে তোমাৰ বিবাহ হওক বিবাহ বিচ্ছেদ হওক বা উত্তৰাধিকাৰী নিৰ্ণয় কৰাৰ ক্ষেত্ৰত হওক হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৰে বাবে একে নিয়মে প্ৰযোজ্য হ'ব আগতে মেৰেজৰ ক্ষেত্ৰত মুছলিমৰ বাবে মুছলিম মেৰেজ এক্ট তোমাৰ এপ্লিকেবল হৈছিল হিন্দুৰ কাৰণে হিন্দু মেৰেজ এক্ট এপ্লিকেবল হৈছিল কিন্তু ইউনিফৰ্ম চিভিল কোডে এইটোৱে বুজাইছে যে এখন দেশৰ ভিতৰত সকলোৰে বাবে একে নিয়ম প্ৰযোজ্য হ'ব অৰ্থাৎ তোমাৰ ওৱান নেশ্যন ওৱান ল ইম্পৰ্টেণ্ট আৰ্টিকেলখিনিৰ কথা কৈ আছো এইকেইটা পৰীক্ষাত আহি থাকে 48A এইটোৱে তোমাক এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ কথা কয় অৰ্থাৎ আমাৰ পৰিৱেশ আৰু বনাঞ্চল আমি সংৰক্ষণ কৰিব লাগে এইটো এছএছচিৰ ফেভৰেট কুৱেশ্যন হয় আৰ্টিকেল 50 এইটো কয় যে ন্যায়পালিকা আৰু কাৰ্যপালিকা পৃথক হ'ব লাগে অৰ্থাৎ সেপাৰেশ্যন অফ জুডিডিকশ্যন হ'ব লাগে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰ্টিকেল 51 ইণ্টাৰনেশ্যনেল পিচ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু মানৱতা ৰক্ষা কৰা এই ডিপিএছপি সমূহ এনফৰ্চেবল নহয় অৰ্থাৎ আদালতত বলবৎ কৰিব নোৱাৰে কিন্তু দেশ এখনৰ কল্যাণৰ কাৰণে এই ডিপিএছপি সমূহ অতি জৰুৰী এইদৰে খৰকে কোৱাৰ মেইন উদ্দেশ্য মোৰ এইটোৱে যে তোমালোকক মানে এক মিনিটত বহুতখিনি কথা মই জনাব পাৰো আৰু এইদৰে মোৰ লগত জড়িত হৈ থকা আৰু মোৰ চেনেলটোক লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা আজিলৈকে থৈছো